মাৰ্ঘেৰিটাত সৌৰ অসম ভূলেখ্য কৰ্মচাৰী সন্মিলনৰ তিনিচুকীয়া জিলা শাখা সংবাদ শতবাৰ্ষিকীৰ অনুষ্ঠানৰ শুভাৰম্ভ সৌৰ অসম ভূলেখ্য কৰ্মচাৰী সন্মিলন তিনিচুকীয়া জিলা শাখা শতবাৰ্ষিকীৰ অনুষ্ঠান মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা ৰাজচক্ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সন্মিলনৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰ্ষজুৰি অনুষ্ঠিত হ'ব লগা অনুষ্ঠানটি জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বাকী অনুষ্ঠানসমূহ বাতিল কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত সৌৰ অসম ভূলেখ্য কৰ্মচাৰী সন্মিলনৰ তৰফৰ পৰা এক সংবাদমেল সম্বোধন কৰে সৌৰ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনৰ কেন্দ্ৰীয় সভাপতি নিতুল গগৈয়ে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লানুঙৰ ৰিপৰ্ট টাইম 60 অসম। এই অনুষ্ঠানলৈ অহা সকলো সাংবাদিক বন্ধুলৈ সৌৰ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে জানে যে অসমত প্ৰতিটো কৰ্মচাৰীৰে একোটি সংগঠন থাকে আৰু আমাৰো যি মণ্ডল কানুনগোসকলৰ এটি সংগঠন আছিল। 1926 চনৰ 10 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনী অৰ্থাৎ সদৌ অসম মণ্ডল কানুনগো সন্মিলনীৰ জন্ম হৈছিল। এই সংগঠনটিয়ে আহি বয়সৰ জোখেৰে আজি 100 বছৰত ভৰি দিলে। 1974 চনত 1874 চনত অসমৰ যি মাটি বাৰী কাম আছে এই মাটি বাৰী কামবিলাক কৰাৰ বাবে এটি বিভাগৰ জন্ম হৈছিল, ৰাজহ বিভাগ। আৰু এই ৰাজহ বিভাগটো 1886 চনত অসম ভূমি ৰাজহ আইন প্ৰৱৰ্তন কৰে আৰু 2007 চনত এই ৰাজহ বিভাগটোক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ উন্নীত কৰে। আপোনালোকে জানে যে আমাৰ এই সংগঠনটি আজি 100 বছৰ হ'ল যদিও আমি যি ধৰণে আগবাঢ়ি যাব লাগিছিল সেইধৰণে আমি আগুৱাই যাব পৰা নাই। কামৰ তাগিদাত আমি নিজৰ পৰিয়ালটোক সময় দিবলৈ বৰ্তমান অৱস্থাত মণ্ডলসকলৰ যি কাম এই কামৰ বাবে আমি নিজৰ পৰিয়ালটোক সময় দিবলৈ আগ্ৰহী নাথাকে। গতিকে তেনে ক্ষেত্ৰত আমি সংগঠনটিক যি ধৰণে আগুৱাই নিব লাগিছিল সেইধৰণে আগুৱাই নিব পৰা নাই। এই সংগঠনটি আদিতে সদৌ অসম মণ্ডল কানুনগো সন্মিলনী আছিল আৰু অসম চৰকাৰে 2023 চনত মণ্ডল কানুনগো কৰ্তৃক ভূমিলেখ্য সহায়ক আৰু পৰ্যবেক্ষকক ভূমিলেখ্য পৰ্যবেক্ষক এনেধৰণে নামাকৰণ কৰাত সংগঠনটিৰ নাম সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলন হয়। আপোনালোক সকলোৱে জানে যে অসমৰ ৰাইজে জানে যে মণ্ডলসকলে অকল মাটি বাৰী কামেই কৰে, কিন্তু বৰ্তমান সময়ত মাটি বাৰী কামৰ উপৰিও আমি বিভিন্ন ধৰণৰ সকলো বিভাগৰ কামেই কৰিবলগীয়া হয়। এনে এটা বিভাগ নাই যিটো বিভাগৰ লগত আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকল জড়িত হৈ থকা নাই। এতিয়া ডিজিটেল ক্ৰপ ছাৰ্ভে চলি আছে, ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি চলি আছে, ইয়াতো আমি ভূমিলেখ্য কৰ্মচাৰীসকলে কাম কৰিবলগীয়া আছে। চাৰ্টিফিকেট বিভাগ এটা আছে, এই চাৰ্টিফিকেটৰ যিমানবিলাক চাৰ্টিফিকেট আহে সকলো চাৰ্টিফিকেটৰ প্ৰাথমিক যি প্ৰতিবেদন আমি ভূমিলেখ্য কৰ্মচাৰীসকলৰ পৰা আৰম্ভ হয়। আপোনালোকে জানে যে এটা ঘৰ যিমান এটা আটালিকা যিমানেই ডাঙৰ নহওক যিমান সুন্দৰ নহওক তাক যদি তলা লগাই থৈ দিয়া যায় এপাত চাবিৰে সেই ঘৰ খুলি সেই ঘৰটোলৈ সোমাই যাব পাৰে। ঠিক তেনেকৈ ৰাজহ বিভাগৰ কামবিলাক আমি কৰিবলৈ যাওঁতে প্ৰথম ভূমিলেখ্য কৰ্মচাৰীসকলৰ পৰাই আৰম্ভ হয়। এনেধৰণে গৈ কামবিলাক আগুৱাই যায়। আমাৰ আজি ক'লে হয়তো অত্যুক্তি কৰা হ'ব। আমাৰ কামৰ ইমান হেঁচা যে আমি আমাৰ কামবিলাকৰ বাদে আমি বেলেগ ভাবিবলৈ আজি আহৰি নাইকিয়া হৈছে। আপোনালোকে এটা উদাহৰণ হিচাপে আমি দিব বিচাৰিছোঁ। প্ৰথম আছিল লখিমপুৰ জিলা, লখিমপুৰ জিলাৰ পৰা ভাগ হৈ আহি ডিব্ৰুগড় হ'ল, ডিব্ৰুগড় জিলাক আকৌ ভাগ কৰি তিনিচুকীয়া কৰিলে, তিনিচুকীয়াৰ পিছত আকৌ লখিমপুৰ জিলাক ভাগ কৰি ধেমাজি জিলা কৰিলে। এনেধৰণে কৰি আজি সমজিলা হ'লগৈ। গতিকে আজি প্ৰশাসনিকভাৱে জিলাসমূহক ভাগ কৰি সৰু সৰু প্ৰশাসনৰ সুবিধাৰ্থে ভাগ কৰি পেলালে। কিন্তু আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকল 1886 চনতে যি আমাৰ লটবিলাক আছিলে, মণ্ডলৰ যিবিলাক লট আছিলে সেই লটবিলাক আজিও তেনেধৰণে আছে। আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ যে আমাৰ লটবিলাক সৰু কৰি দিয়ক,
লটবিলাক যদি সৰু নকৰে এটা সময়ত এনেকুৱা আহিব যে আমি জনসাধাৰণক যি সেৱা আগবঢ়াব লাগে সময়মতে সেৱা আগবঢ়াব নোৱাৰা হৈ পৰিছোঁ। গতিকে অসম চৰকাৰে এতিয়া আমাৰ লটবিলাক সৰু সৰু কৰি দিছে। গতিকে এই সৰু সৰু লটবিলাক অতি সোনকালে যাতে এই লটবিলাকৰ সৃষ্টি কৰি আমাৰ নতুন লটৰ সৃষ্টি কৰি বৰ্তমান চৰকাৰে 1000 লট আৰু অতিৰিক্ত লট বৃদ্ধি কৰাৰ কথা কৈছে। গতিকে এই লটবিলাক বৃদ্ধি কৰি সোনকালে যাতে নিযুক্তিৰ ব্যৱস্থা কৰে তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ আজি বহু পদ খালী হৈ আছে। গতিকে এই খালী পদবিলাকত আমাৰ কিছুমান যুৱকে ভূমিৰ প্ৰশিক্ষণ দি আহিছে, মণ্ডলৰ প্ৰশিক্ষণ দি আছে, তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আজি এজন মণ্ডলে আমি 2-3টা লোকে লাভ চলাবলগীয়া হৈছে। এজন মণ্ডলে 15খন 20খনৰ পৰা আৰম্ভ কৰি 30খনলৈকে গাঁও চাবলগীয়া হৈছে। এখন গাঁও যদি আমি 500কে ধৰোঁ, 30খন গাঁও যদি থাকে এজন মণ্ডলৰ অধীনত, তেতিয়াহ'লে আমি 15,000 মানুহক সেৱা আগবঢ়াবলগীয়া আছে। গতিকে এইটো আমাৰ এটা যথেষ্ট আমাৰ কষ্টকৰ হৈ পৰিছে। আমি ভূমিলেখ্য কৰ্মচাৰীসকলে প্ৰতিটো কামৰ অনুসন্ধান কৰি প্ৰতিবেদন দিবলগীয়া হয়। আজি কোনোবা এজনে চাকৰি পালে তেওঁ চাকৰিৰ ভেৰিফিকেশ্যন আমি কৰি পিনে প্ৰাথমিক তদন্ত কৰি প্ৰতিবেদন দিবলগীয়া হয়। ইনকাম চাৰ্টিফিকেট এখন লাগে, ইনকাম চাৰ্টিফিকেটৰ প্ৰতিবেদন দিবলগীয়া হয় আমাৰ পৰা। PRC-খন, জাতিগত প্ৰমাণপত্ৰখন, এই সকলোবিলাক প্ৰমাণপত্ৰৰ আমি সহজে তদন্ত কৰিব লাগে। EWS চাৰ্টিফিকেট এখন লাগে, EWS চাৰ্টিফিকেটখন আমি তদন্ত কৰিব লাগে। গতিকে এই তদন্ত কৰিবলৈ যাওঁতে আমি কোনো মাননি নাপাওঁ বা ভাত্তা নাপাওঁ। আমাৰ কোনো ভাত্তা নাই। আমাৰ আপোনালোকে জানে আমাৰ মাৰ্ঘেৰিটা ৰাজচক্ৰটো ইয়াৰ পৰা কৈলাশপুৰলৈকে আছে। কৈলাশপুৰলৈ যদি এজন মানুহে যায় তেতিয়াহ'লে আপোনালোকে নিজে অনুমান কৰিব পাৰে যে তেওঁ যদি গাড়ী এখন লৈ যায় অতি কমেও 1000 টকাৰ তেল লাগে। কিন্তু এইবিলাক আমি নাপাওঁ। আজি বসুন্ধৰা, অসম চৰকাৰ বসুন্ধৰা আঁচনি উলিয়ালে, বসুন্ধৰা 2, বসুন্ধৰা 3, আমি প্ৰতিখন আবেদন জিঅ'টেক কৰিবলৈ যাবলগীয়া হয়। যদি এটা লাটত 1500 মানুহে আবেদন কৰিছে তেতিয়া আমি 1500 মানুহৰ ঘৰ জিঅ'টেক কৰিব লাগিব। গতিকে এইখিনি কৰিবলৈ যাওঁতে সময় আৰু আমাৰ যি অৰ্থ ব্যয় হয়, আমাৰ যিটো সীমিত দৰমহা, এই দৰমহাৰে আমি চলিবলৈ দিগদাৰ হয়। এজন 10 বছৰ অতিক্ৰম কৰা আমাৰ ভূমিলেখ্য সহায়কে 44,000 টকা দৰমহা পায়। গতিকে এই 44,000 টকা দৰমহাৰে তেওঁ পৰিয়ালটো পোহপাল দিবনে আমি চৰজমিন তদন্ত কৰিবলৈ ফিল্ডলৈ যাম? গতিকে এইখিনি আমাৰ আছে। আৰু আটাইতকৈ দুখৰ বিষয়, আপোনালোকে জানে যে আমাৰ কিছু সতীৰ্থই, অৱশ্যে এইটো অপ্ৰিয় হ'ব সত্য, যে উৎকোচ লোৱাৰ নামত আজি সামাজিক মাধ্যমত কেতিয়াবা অপপ্ৰচাৰ হয় বা হয়তো প্ৰকৃত দুখতো তেনেকুৱা হয়তো কোনোবাই লয়। কিন্তু তাকে লৈ অসমত সামাজিক মাধ্যমত যিধৰণে তোলপাৰ লাগে, এইটোৱে আমাৰ যিহেতু দুজন বা এজনে কৰে, কিন্তু আমাৰ গোটেই কৰ্মচাৰী মণ্ডল সমাজখনক সাঙুৰি লয়। সকলো মণ্ডলটো ইয়াৰ লগত জড়িত নহয়, কিন্তু এইটোৱে আমাৰো এখন পৰিয়াল আছে, আমাৰ এখন সমাজত আমাৰো এটা স্থান আছে। গতিকে এই সামাজিক মাধ্যমত যিবিলাক চৰ্চা হয়, ই আমাৰ মনোবল অৰ্থাৎ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াত আমাৰ মনোবল ভাঙি দিয়ে। কাৰণ আমি ইমান নিষ্ঠা সহকাৰে কাম কৰোঁ, তাৰ পাছতো আমি কিয় এনেধৰণে সকলোৱে কোনোবা 2-এজনৰ বাবে আমি এনেধৰণৰ লঘু লাঞ্ছনাৰ বলি হ'বলগীয়া হয়। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি সমাজ ছ'চিয়েল মিডিয়াত যি আজি বাৰ্তা বা আজি আমাৰ মণ্ডলৰসকলক আক্ৰোশৰ বলি হ'ব লগা হৈছে, এইটো যাতে তেওঁলোকে সামাজিক মাধ্যমত মন্তব্যবিলাক আগবঢ়াওঁতে অলপ বিবেচনা কৰে, তাৰ বাবে আমি সকলোৰে প্ৰতি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিবিলাক খালী পদ আছে, এই খালী পদবিলাক যাতে অতি সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰে, তাৰ বাবে আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আমাৰ মণ্ডলসকলৰ যি কামৰ বোজা, আজি আমি 9:30 পৰা 5টা বজালৈকে আমাৰ কাৰ্যালয়ৰ সময়, কিন্তু আমি ৰাতিপুৱা 9টা বজাৰ পৰা আহোঁ আৰু ৰাতি 8টা-9টালৈকে কাম কৰোঁ। বসুন্ধৰা সময়ত ৰাতি আমি 12টা বজালৈকে কাম কৰিছোঁ। তৎসত্বেও কিছুমানে কয়, আমাৰ কৰ্ণগোচৰ হয় যে ইয়াতো অলপ দিন আগতে আমাৰ মাৰ্ঘেৰিটাতে কৈছে যে ইয়াতো বৰপেটাৰ নিচিনা পৰিৱেশ উৎপত্তি হ'বলৈ গৈ আছে। কাৰণ আমাৰ এতিয়া 3000, 2000 এখন আবেদন আছে। নিৰ্দিষ্ট এটা আমাৰ টাৰ্গেট থাকে, সময় থাকে যে ইমান দিনৰ ভিতৰত আবেদনখিনি নিষ্পত্তি কৰিব লাগিব। আমি যদি আমাৰ সেই যিটো কাৰ্যালয়ৰ নিৰ্ধাৰিত সময়, সেই নিৰ্ধাৰিত সময়লৈকে যদি কাম কৰোঁ, তেতিয়াহ'লে আমি সেই আবেদনখিনি জনসাধাৰণৰ যিটো সেৱা আমি নিৰ্দিষ্ট সময়ত আগবঢ়াবলৈ সক্ষম নহওঁ। গতিকে আমি 10টা-11টা বজালৈকে কাম কৰিবলগীয়া হয়। কিন্তু কামৰ বিনিময়ত আমিতো কাকো কোৱা নাই যে আপোনালোকক আমি ৰাতিলৈকে সেৱা কৰি আছোঁ, আপোনালোকে আমাক সহায় কৰক।
কিন্তু আমাৰ নিজৰ পৰিয়ালৰ কথা আমি বাদ দিয়ে পৰিয়ালৰ কাম পৰিয়ালক একাষৰীয়া কৰি ৰাখি আমি আজি সেৱা আগবঢ়াই আহিছোঁ। গতিকে আপোনালোকৰ যোগেদি আমি পুনৰ অনুৰোধ জনাইছোঁ, আমি আজি যি কৰি আছোঁ সেইখিনি যাতে আমাৰ কৰ্মৰ যাতে যিটো মৰ্যাদা সেই কৰ্মৰ মৰ্যাদা দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে আহি এইখন আপোনালোকে সময় দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।